মোৰ নাম মিজানুৰ ৰহমান। মোৰ গাঁও সোনাইবাৰা গাঁও হয়। জেবুৰ মোৰ চাচা হয়। জেবুৰক ৰাতি আনুমানিক 9টা 9:30 বজাত ঘৰৰ পৰা ফোন কৰি আলালুদ্দিন আমাৰ পৰিয়ালৰ মানুহ হয়। আমাৰ দেউতাৰ ডাঙৰ ককাই হয়। 9:30 9:30 বজাত ঘৰৰ পৰা ফোন কৰি ওলাই নিয়াৰ পিছত মানে আনুমানিক 1 ঘণ্টা 1.5 ঘণ্টাৰ পিছত আমি এটা চিঞৰ বাখৰ শুনো। চিঞৰ বাখৰ শুনাৰ পিছত মানে মই ভাবি আছো কি হ'ল, কিহৰ চিঞৰ বাখৰ হৈ আছে। এইটো সময়ত মানে ইয়াত আলম নামৰ ল'ৰা এটা মোৰ চাচা, এইটোৱে গড় হয়। সি মানে ৰাস্তাত আহিছে। ৰাস্তাত অহাৰ পিছত আহি পালে আফাজ নামৰ আৰু জমিৰ নামৰ দুটা মানুহ পাইছে তাত। পোৱাৰ পিছত আফাজক সুধিলে, আফাজ ভাই ইয়াত কি হ'ল? কৈ একো হোৱা নাই, তই মনে মনে চুপচাপ ঘৰত গুচি যা, ইয়াত একো হোৱা নাই, গুচি যা। তাৰপিছত মই ইফালেদি গ'লো। যোৱাৰ পিছত মানে আকৌ শুবলৈ গৈছো মই। এইটো সময়ত মই মানে গম পাইছো ৰাস্তাৰে কোনোবাই মানে মানুহ খোজকাঢ়ি আছে, দৌৰি আছে। দৌৰি থকাৰ পিছত আকৌ মই ঘৰৰ পৰা ওলোৱাৰ পিছত আমি ৰাস্তাত গ'লো। ৰাস্তাত যোৱাৰ পিছত অলপ আগতে দেখা পালো মোৰ কিবা এটা মোবাইল ফ্লেছ লাইট জ্বলি আছে। জ্বলাটো দেখি মানে তাত মই দৌৰি গ'লো। দৌৰি যোৱাৰ পিছত তাত গৈ পালো আমি আলাল নামৰ মানুহজনক পালো, আফাজক পালো, ভাবলুক পালো, জমিৰক পালো। আৰু জেবুৰ যে মোৰ চাচা হয়, সি মানে মৰিছে। মৰা নাই, তেতিয়া মানে মৰিছে বুলি আমি ক'ব পাৰো, মানে এনেকুৱা অৱস্থাত আছে। ধন্যবাদ থাকিল। আমি সোনাইবাৰা গাঁৱত আছো। যিহেতু যোৱা ইংৰাজী 10/1/26 তাৰিখে দিন গৈ ৰাতি অনুমান 9:30 পৰা 10টা মান বজাত জিয়াউৰ ৰহমান নামৰ ল'ৰাজনক কোনোবা মানুহে ঘৰৰ পৰা মাতি লৈ যায়। লৈ যোৱাৰ পিছত ইয়াত শুনামতে 1 ঘণ্টাৰ পৰা 1.5 ঘণ্টা পিছত পৰিয়ালৰ মানুহে, ওচৰ চুবুৰীয়া মানুহে গম পায় আৰু চব মানুহ ইয়াতে আহি জিয়াউৰৰ ডেড বডিটো পায়। আছে নে নাই, তেওঁ জিন্দা নে মৃত্যু। মোৰ কথা হ'ল, মই দূৰৰ মানুহ। মই জিয়াউৰ সম্পৰ্কে ইয়াত বহুত ৰাইজক সুধিছো, এই ল'ৰাজন কেনেকুৱা আছিল। সকলো মানুহে কৈছে ল'ৰাজন বিৰাট ভদ্ৰ আৰু ভাল আছিল। কোনোবা মানুহ বিপদত পৰিছে, তেওঁ সহায় কৰিছে। ক'ৰবাত ঝগড়া হৈছে, তেওঁ ঝগড়া আপোচ কৰি দিছে। গতিকে মই এই জিয়াউৰ ৰহমানৰ তদন্তৰ বাবে, ন্যায় তদন্তৰ বাবে নগাঁও জিলাৰ SP ডাঙৰীয়া তথা জুৰিয়া থানাৰ OC ডাঙৰীয়া, লগতে দোৱাগাঁও আৰক্ষী চকীৰ ইনচাৰ্জ ডাঙৰীয়াক মই বিনম্ৰতাৰে অনুৰোধ জনাইছো যে এটা নিৰীহ পৰিয়াল, মাত্ৰ জিয়াউৰ ৰহমানৰ এজন ল'ৰা সন্তান, সেই ল'ৰাজন এইজন ল'ৰা এনেকুৱা মানুহক যিসকলে হত্যা কৰিছে, পুলিচ বন্ধুসকলে ন্যায় বিচাৰৰ কাৰণে তদন্ত কৰি সেই দুয়োসকলক ওলাই তেওঁলোকক আদালতত হাজিৰ কৰিব লাগে। আৰু আদালতে যাতে ন্যায় বিচাৰ কৰে আৰু এই পৰিয়ালটোৰ নিশ্চয় ন্যায় বিচাৰ পালে আত্মাৰ সন্তুষ্টি হ'ব, আত্মাই শান্তি লাভ কৰিব। গতিকে মই নগাঁও SP তথা পুলিচ প্ৰশাসনক মই সেইবাৰত কৈছো, অনুৰোধ কৰিছো, ন্যায় তদন্তৰ দ্বাৰা এই পৰিয়ালটোৱে যাতে ন্যায় বিচাৰ পায়, তাৰ কাৰণে মই আপোনালোকক ন্যায় বিচাৰৰ কাৰণে তদন্তৰ দ্বাৰা দুয়োসকলক কৰায়ত্ব কৰি উপযুক্ত বিচাৰৰ বাবে আদালতত হাজিৰ কৰাই দিয়ে যেন।